ওয়েলকাম টু স্মাৰ্ট অধ্যয়ন। সো আজি আপোনালোকৰ কাৰণে এটা বহুত বেছি ইম্পৰ্টেণ্ট সিৰিজ আৰম্ভ কৰিবলৈ লৈছোঁ আছামিয়াৰ বুকখনৰ পৰা। আৰু আপোনালোকে সকলোৱে দেখিছেও যে আগতে যিসকলে এক্সাম দিছে তেওঁলোকে গম পায় যে আছামিয়াৰ বুকখনৰ পৰা প্ৰায় কুৱেশ্যন আহি থকা দেখা যায়। আৰু আপোনালোকৰ সহায় হোৱাকৈ মই টোটেল 160টা কুৱেশ্যন বাছি আনিছোঁ, যিকেইটা প্ৰশ্ন আগতেও আহিছে বা এইবাৰ এক্সামসমূহতো অহাৰ চান্সেছ বহুত বেছি আছে। চ' সেইকাৰণে আপোনালোকে কুৱেশ্যনখিনি ভালকৈ মন দি চাব। আৰু এইখিনিতে আৰু এটা কথা জনাওঁ, এই কুৱেশ্যনখিনি এইবাৰ আপোনালোকৰ কাৰণে গোটেইখিনি আছামিজত থাকিব, ঠিক আছে। চ' যদি কিবা বুজি নাপায় তেতিয়াহ'লে কমেণ্টত জনাব পাৰে। আৰু প্ৰত্যেকটো পাৰ্টত আমি 20টাকৈ কুৱেশ্যন ডিছকাছ কৰিম। চ' এতিয়া আজি এই যিটো পাৰ্ট লৈ আহিছোঁ 20টা কুৱেশ্যনৰ, এই 20টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে তলত কমেণ্টত জনাব নাপাহৰিব। চ' আজি প্ৰথম প্ৰশ্নটো চাওক, অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? চ' এটা প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয়। চ' যিসকলে এইবাৰ আছাম পুলিচ হওক, গ্ৰেড 3, গ্ৰেড 4 সকলোৰ কাৰণে এই প্ৰশ্নখিনি ইম্পৰ্টেণ্ট হয়। চ' ধঁপাত নিষিদ্ধ আপোনাৰ ঘোষণা যদি কৰিছিল সেইখন আছিল আপোনাৰ যোৰহাট জিলা। অপশ্যন নম্বৰ তেতিয়াহ'লে গটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 2টো চাওক, অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটো কি হয়? চ' এই প্ৰশ্নটো আগতে আহিছে এক্সামসমূহত। চ' যিসকলে এবাৰ প্ৰথমবাৰ কাৰণে এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে এটা আইডিয়া হৈ যাব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে আপোনালোকৰ এক্সামত। চ' এতিয়া কামাণ্ডো বাহিনীটো একদম সহজ হয়, কি আছিলে? অপশ্যন নম্বৰ ক, বীৰাংগনা হয়। কুৱেশ্যন নম্বৰ 3, ধুধৰ আলি কোনে নিৰ্মাণ কৰাইছিল? চ' ধুধৰ আলিটো কোনে নিৰ্মাণ কৰাইছিল এই প্ৰশ্নটো কিন্তু আগতে আহিছে। চ' কোন হ'ব? গদাধৰ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ নে পুৰন্দৰ সিংহ? চ' আপোনালোকে নিজে এবাৰ টেষ্ট কৰি চাওক যে আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিছে। আপোনালোকে গোটেই 20টা কুৱেশ্যনৰ ছাইডত লিখি লিখি যাওক যে শুদ্ধ কৰিব পাৰিছে নে নাই। চ' শুদ্ধ এনচাৰটো হৈছে আপোনাৰ ইয়াত গদাধৰ সিংহ, অপশ্যন নম্বৰ ক। কুৱেশ্যন নম্বৰ 4, কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল? চ' আৱিষ্কাৰ কেতিয়া হৈছিলে? কিমান চনত আমাৰ চাহপাত গছজোপা আৱিষ্কাৰ হৈছিলে? চ' ইয়াৰ শুদ্ধ এনচাৰ কি হ'ব বাৰু? চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ ক, 1823 চনত হৈছে। মনত ৰাখিব, এইটো এক্সামৰ কাৰণে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 5 নম্বৰ প্ৰশ্নটো চাওক, ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিলে? চ' অসমৰ পৰা প্ৰথম প্ৰেছিডেণ্ট কোন আছিল? ভি গিৰি, ফখৰুদ্দিন আলি আহমেদ নে ডক্টৰ জাকিৰ হুছেইন নে জ্ঞানী জাইল সিং? চ' এইটো সকলোৱে আশা কৰোঁ গম পাইছে কি। চ' ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ খ, ফখৰুদ্দিন আলি আহমেদ আছিলে। কুৱেশ্যন নম্বৰ 6, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল? এইটো বহুতবাৰ এক্সামত আহিছে, এবাৰ দুবাৰ নহয় বহুতবাৰ আহিছে। চ' যিটো আপোনাৰ অকশ্যন চেণ্টাৰ আছে চাহৰ, আমাৰ ক'ত আছে সকলোৱে জানে, দিছপুৰত আছে, গুৱাহাটীত। চ' এইটো কিমান চনত এষ্টাব্লিছ হৈছিলে? চ' এইটো হৈছিল আপোনাৰ 1970, মানে 1970 চনত হৈছিল। অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব? কটো। কুৱেশ্যন নম্বৰ 7, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিলে? চ' কোন হ'ব? মণিৰাম দেৱান, গুণধৰ কোঁৱৰ, পিয়লি ফুকন, কুশল কোঁৱৰ। চ' যিসকলে এক্সাম দিছে সকলোৱে গম পায় এই কুৱেশ্যনটো কিমানবাৰ আহিছে। চ' গুণধৰ কোঁৱৰ হৈছে, ঠিক আছে। কুৱেশ্যন নম্বৰ 8, অসম কেতিয়া ইংৰাজৰ অধীন হয়? চ' এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট, কি কাৰণে? এই যিটো চন হয় এই চনটোত এখন ট্ৰিটি চাইন হৈছিল, মানে এখন চুক্তিবদ্ধ হৈছিল। আৰু সেই চুক্তিখন আপোনালোকৰ এক্সামত প্ৰায় কুৱেশ্যন আহি থকা দেখা যায় যে কিমান চনত হৈছিল। চ' ইংৰাজো তেতিয়াই আপোনাৰ আমাৰ অসমখন অধীনলৈ আনিছিল ইংৰাজে। চ' এইটো হৈছে আপোনাৰ 1826 চনত। আৰু কোনখন চুক্তি আপোনাৰ মানে বদ্ধ হৈছিল আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। চ' নেক্সট কুৱেশ্যনটো চাওক, 1930 চনৰ ঘূৰণীয়া মেজ মেলত অসমৰ প্ৰতিনিধিত্ব কোনে কৰিছিল? চ' কোন আছিল? আমাৰ অসমৰ পৰা বুলি নহয়, গোটেই নৰ্থ ইষ্টৰ পৰা তেওঁ গৈছিলে। চ' এই প্ৰশ্নটো আপোনালোকৰ এক্সামত আহিছে। চ' সকলোৱে গম পাইছে যে এটা প্ৰশ্ন কিমান বেছি ইম্পৰ্টেণ্ট হয়। চ' তেওঁ আছিল আপোনাৰ চন্দ্ৰধৰ বৰুৱা, ঠিক আছে, চন্দ্ৰধৰ বৰুৱা গৈছিলে। 10 নম্বৰ প্ৰশ্নটো চাওক, চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিলে? চ' এই কুৱেশ্যনটোত আপোনালোকক অন্তিমজন শুনিছে, কিন্তু আপোনালোকে এতিয়া এক্সামৰ কাৰণে প্ৰথমজনো চাই যাব লাগিব। চ' যিমানকেইটা আমাৰ ডাইনেষ্টি আছে বা বংশ আছিলে সকলোৰে প্ৰথম আৰু শেষৰজন ৰজা ভালকৈ চাই যাব, এক্সামত প্ৰায় আহি থকা দেখা যায়। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ ক, নীতিপাল হয়। কুৱেশ্যন নম্বৰ 11, চ' বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। চ' আছামিয়াৰ বুকখন মই আগতেও আপোনালোকৰ লগত এবাৰ ডিছকাছ কৰিছিলোঁ, আৰু এইকাৰণে এইবাৰ লৈ আহিছোঁ যাতে আপোনালোকৰ এটা ৰিভিজন হৈ যায়। চ' ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ অপশ্যন নম্বৰ খটো শুদ্ধ হ'ব, ৰূপসিং সুবেদাৰ হয়। কুৱেশ্যন নম্বৰ 12, নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? আহি থাকে কোনটো আপোনাৰ পাহাৰ সুধিছে, এতিয়া কোনটো পাহাৰত আছে নৱগ্ৰহ মন্দিৰটো? আমি সকলোৱে জানো গুৱাহাটীৰ শিলপুখুৰীত আছে, শিলপুখুৰীৰ পৰা যাব লাগে ওপৰৰ ফালে নৱগ্ৰহ। চ' এইটো পাহাৰটোৰ নাম হৈছে চিত্ৰাচল। কুৱেশ্যন নম্বৰ 13, চ' আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? চ' ৰিচেণ্টলি আপোনালোকে গম পাইছিল যে
আহোমসকলৰ ওপৰত এটা কণ্ট্ৰভাৰ্চি চলি আছিলে চ' আমি সেইকাৰণে জানিব লাগিব আহোমসকলৰ বিষয়ে ডিটেইলছত আৰু আপোনালোকে সকলোৱে জানে যে 1228 চনত আহিছিলে ঠিক আছে তেওঁলোকে পাটকাই পৰ্বত পাৰ হৈ আহিছিলে আৰু প্ৰথমজন অসমৰ মানে আহোমসকলৰ ৰজা কোন আছিল আপোনালোকে কমেণ্টত জনাব নাপাহৰিব চ' 14 নম্বৰ প্ৰশ্নটো চাওক আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল চ' তেওঁলোকে প্ৰথমখন ৰাজধানী ক'ত পাতিছিল মানে আহোমসকলৰ ফাৰ্ষ্ট কেপিটেল চ' এইখন আছিল চৰাইদেউ 15 নম্বৰ প্ৰশ্নটো চাওক অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনাজাত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বহুত শুক্লধ্বজ বুলি ক'লে আপোনালোকে কাক জানিব যেতিয়া আপোনালোকে আসাম হিষ্ট্ৰী পঢ়িব চ' মনত ৰাখিব শুক্লধ্বজ বুলি আমি চিলাৰায়ক জানো আৰু চিলাৰায় ৰিলেটেড আৰু এটা প্ৰশ্ন আহে যে চিলাৰায় দিৱস কেতিয়া পালন কৰা হয় চ' আপোনালোকে কমেণ্টত জনাব নাপাহৰিব এতিয়া গুগলত চাৰ্চ কৰি চাওক চিলাৰায় দিৱস কেতিয়া পালন কৰে কুৱেশ্যন নম্বৰ 16 অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন চ' ইয়াৰ ওপৰত আৰু 3টা প্ৰশ্ন মানে আৰু এক্সট্ৰা 2টা প্ৰশ্ন মই আপোনালোকক কৈ দিম সেই প্ৰশ্নকেইটাও আপোনালোকে চাই যাব কাৰণ ইয়াৰ এক্সামত প্ৰায় আহি থকা দেখা যায় ইয়াৰ ৰিলেটেড এটা প্ৰশ্ন চ' তেওঁৰ নাম হৈছে হিউৱেন চাং এইটো এটা প্ৰশ্ন গম পালে আৰু কেতিয়াবা সোধে যে তেওঁ কিমান চনত আহিছিল সেই প্ৰশ্ন চনটো চাব লগতে এখন তেওঁ কিতাপ লিখিছিল কিতাপখন আছিল চিউ কি এই কিতাপখনৰ কথাও আপোনালোকৰ এক্সামত আহে আৰু এটা আহে যে হিউৱেন চাং যেতিয়া আহিছিল অসমলৈ তেতিয়া আমাৰ অসমৰ ৰজা কোন আছিলে সেইটোও সোধে চ' তেতিয়া আছিলে আপোনাৰ ভাস্কৰ বৰ্মন আৰু গোটেই ভাৰতত ৰজা আছিলে হৰ্ষবৰ্ধন চ' এই গোটেইকেইটা আপোনালোকে পইণ্ট ভালকৈ চাই যাব 17 নম্বৰ প্ৰশ্নটো চাওক চ' বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল চ' তেতিয়া আপোনাৰ বংগত কোন আছিল চৈতন্যদেৱ আৰু আমাৰ অসমত কোন আছিল বৈষ্ণৱ গুৰু চ' তেতিয়া আছিল আমাৰ শংকৰদেৱ কেতিয়াবা প্ৰশ্নটো আপোনালোকক উল্টাই সুধি দিব পাৰে যে শংকৰদেৱৰ সমসাময়িক কোন আছিল তেতিয়া হ'ব আপোনাৰ চৈতন্যদেৱ 18 নম্বৰ প্ৰশ্নটো চাওক শৰাইঘাট দলং কেতিয়া নিৰ্মাণ হৈছিল আপোনালোকে যদি চনটো চাই এখন আমি এটা অনুমান কৰিব পাৰোঁ যে প্ৰথম দলংখনৰ কথা সুধিছে কাৰণ এতিয়া শৰাইঘাটত দুখন দলং হৈ গ'ল চ' প্ৰথমখন আপোনাক সুধিছিল চ' এইটো হৈছিল 1962 চনত কিন্তু এতিয়া আপোনালোকৰ এটা কাম দিছোঁ যে আপোনালোকে এতিয়া গুগলত চাৰ্চ কৰি হ'লেও কিতাপত হ'লেও য'তেই হয় চাৰ্চ কৰি চাওক যে ছেকেণ্ড দলংখন কেতিয়া মুকলি কৰিছিল বা কেতিয়া নিৰ্মাণ কৰা হৈছিল সেইটো আপোনালোকৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় 19 নম্বৰ প্ৰশ্নটো চাওক পথৰুঘাটৰ ৰণস্থলী আছিলে চ' পথৰুঘাট ক'ত হৈছিল আপোনালোকে সকলোৱে শুনিছে পথৰুঘাটৰ ৰণৰ বিষয়ে আৰু যিমানখিনি আমাৰ অসমত আন্দোলন হৈছিল তাৰ বিষয়ে আপোনালোকে অলপ ভালকৈ চাই যাব যিবোৰ ৰিভল্ট হৈছিলে চ' পথৰুঘাট ক'ত হৈছিল দৰং চ' দৰঙৰ পৰা কোন কোন আছে কমেণ্টত জনাব নাপাহৰিব চ' আজি শেষৰ প্ৰশ্নটো চাই লওক এই প্ৰশ্নটো এতিয়া মই আপোনালোকৰ কাৰণে ৰাখিছোঁ এতিয়া সকলোৱে কমেণ্টত জনাব নাপাহৰিব যে অসমত ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত হৈছিল 1689 1789 নে 1889 নে 1901 চনত চ' এই প্ৰশ্নটোতো এতিয়া আপোনালোকে সকলোৱে কমেণ্টত জনাওক আৰু ইয়াৰ নেক্সট পাৰ্টটো অতি সোনকালে আহি আছে যিসকলে প্ৰথমবাৰ কাৰণে চেনেলটো চাই আছে তেতিয়াহ'লে তেওঁলোকে ছাবস্ক্ৰাইব কৰি পেলাই ন'টিফিকেশ্যন বেলটো অন কৰিব যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে সোনকালে পায়